ভট্টাচার্য স্যার, কেবলরাম গৌতম স্যার, নন্দন ভণ্ডারী স্যার, আমার মাতৃগণ, বয়োবৃদ্ধ মাতৃগণ, লগতে চাপফৰ পৰা অহা আমাৰ অতিথিবৃন্দ আৰু ইয়াত উপস্থিত থকা সকলো আমাৰ ভগ্নী, বিশেষকৈ ভগ্নীয়ে থাকিব, গতিকে সকলোলৈ এই আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষত মই শুভকামনা লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াত সভানেত্ৰী মহোদয় দুআষাৰ ক'বলৈ কোৱাত মই আগবাঢ়ি আহিলোঁ। লগতে ইতিমধ্যে পূৰ্ববক্তা আমাৰ ছাৰ আৰু বাইদেউ, চম্পা বাইদেউ সকলে ধুনীয়াকৈ আপোনালোকক বুজাই দিলে, কবিতাৰ যোগেদিও বুজাই দিলে। মই ক'বলগীয়া কথাটো হ'ল কি, মহিলা সমিতি, ইয়াৰ ইতিহাসটো অলপ কৈ দিম এই সুযোগতে বুলি মই উঠি আহিলোঁ। সোণপুৰা মহিলা সমিতি কোনো নতুন সংগঠন নহয়। 1964 চনত মই নেপালীটো কৈ দিম, আমাৰ আই মাতৃসকলে বুজি যাওক। 1964 চनमा সমাজ কল্যাণ ধর্ম সমিতি গঠন भएकै बेला जुनपुरा छात्र संघ गठन भएको थियो। 1964 চনত সোণপুৰা ছাত্ৰ সংঘ গঠিত হৈছিল। এই ছাত্ৰ সংঘত ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা সমান সমান আছিল। কিন্তু পিছত এই ছাত্ৰ সংঘই সেই সময়ত যিমান আমাৰ ছাত্ৰ সংঘৰ ৰেজিষ্ট্ৰেশ্যন নহ'ব আমি মাতিছিলোঁ, তেখেতসকলক প্ৰগ্ৰাম হৈছিল। ছাত্ৰ সংঘ চৰকাৰী ৰেজিষ্ট্ৰেশ্যন নহ'ব, গতিকে ইয়াত যুৱক সংঘ আৰু মহিলা সমিতি বেলেগ বেলেগ কৰিব লাগে। গতিকে 1971 চনত এই ছাত্ৰ সংঘকে দুটা সংস্থা কৰা হ'ল। দুইটা সংস্থা বনাইও সোণপুৰা যুৱক সংঘ, সোণপুৰা মহিলা সংঘ। हाम्रो रेजिस्ट्रेशन छ, सरकारी रेजिस्ट्रेशन छ 1993 सनमा। 1993 চনত আমাৰ চৰকাৰী ৰেজিষ্ট্ৰেশ্যন আছে। গ্ৰাণ্টটো বহুত পাইছিল মহিলা সমিতিয়ে, কিন্তু তেতিয়াৰ গ্ৰাণ্ট আছিল 7 সাল তেনেকুৱা ধৰণৰ। আৰু বহুতে সূতা আনি কাপোৰ, চেলেং চাদৰ, ধুতি আদি ক'বলৈ আৰম্ভ কৰিছিল, কিন্তু বেছিদিন নিটিকিল। কাৰণ এইটো বেলেগে ঘৰুৱা কাম কাজত, খেতি বাতিৰ কাম কাজত বেছি সময় ব্যস্ত হ'বলগীয়া হৈছিল। আৰু মাজতে মহিলা সমিতি বিশেষকৈ অলপ কাৰ্যক্ষেত্ৰত নিষ্ক্ৰিয়তা দেখা যেন হ'ল যদিও মাজে মাজে মহিলাসকলৰ যিখিনি সমস্যা আছিল, বিশেষকৈ পাৰিবাৰিক সমস্যা, এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সকলো গাঁও। আৰু সোণপুৰা পঞ্চায়ত অন্তৰ্গত সমূহ প্ৰায় 20-25খন গাঁও, অম্বিকাপুৰলৈকে। আগতে অম্বিকাপুৰ পঞ্চায়তটো এতিয়াই বেলেগ হ'ল, আগতে একেই আছিল। গোটেইখিনিৰ সমস্যাবিলাক ইয়াতে সমাধান কৰাৰ ব্যৱস্থা আছিল। আৰু তাৰ কাৰণে আইনগত ব্যৱস্থা ল'বলৈ মহিলা সমিতি আগবাঢ়ি গৈছে। আৰু মহিলা সমিতিৰ কাৰ্যালয় এই আমাৰ সোণপুৰা লোকপ্ৰিয় পুথিভঁৰাল, যিটো যুৱক সংঘ আৰু মহিলা সমিতিয়ে যুটীয়াভাৱে চলাইছে। যুটীয়াভাৱে চলাব সোণপুৰা লোকপ্ৰিয় পুথিভঁৰাল 1964 চনতে স্থাপন হোৱা। কিন্তু ইয়াত যিহেতু
আৰ্মি আৰু 25 দিনলৈ গ'ল আৰ্মি কেম্প হ'ল বহুত বছৰ এতিয়া এই কিতাপখিনিও নাইকিয়া হ'ল আৰু তাত অহা যোৱা প্ৰায় বন্ধ হৈ আছে কিন্তু এতিয়া সক্ৰিয় কৰিব লাগিব সোণপুৰা যুৱক সংঘটো কিছু পৰিমাণে সক্ৰিয় হৈ আছে আৰু মহিলা সমিতি সক্ৰিয় কৰিব লাগিব গোটেই সোণপুৰা পঞ্চায়ত অন্তৰ্গত যিমানবিলাক গাঁও আছে কাৰণ ভাগ ভাগ হৈ সৰু সৰু গাঁৱে গাঁৱে কৰিলে বৰ শক্তিশালী নহয় আমাৰ মাত কথা আমাৰ আৱাজ কাৰোবাক ক'ৰবাত পঠাবলৈ হ'লে আমাৰ একত্ৰিত হ'ব লাগিব গতিকে মই এই সুযোগতে আহ্বান জনাইছোঁ সবৈলৈ মই আহ্বান জনাইছোঁ সোণপুৰা আঞ্চলিক মহিলা সমিতি जुन चाहिँ अहिले केन्द्रीय सोनपुरा केन्द्रीय हरिकीर्तन मण्डलीकै एउटा अङ्ग हो र सोनपुरा केन्द्रीय हरिकीर्तन मण्डलीले नै यसलाई आञ्चलिक पारेको हो र यसलाई मजबुत पारौँ यसको माध्यमले हामीले अघि बढेर जाउँ हाम्रा समस्या समाधान गर्नेतर्फ जाउँ परेर आएका समस्या आपसमा समाधान गर्ने व्यवस्था गरौँ यही आह्वान गर्दै पुनः म आजको यस नारी दिवस उपलक्ष्यमा सबैलाई शुभकामना सुस्वास्थ्य रहनु समृद्धिशाली रहनु आफ्ना सन्तानलाई नैतिक शिक्षा दिनु राम्रो शिक्षा दिनु हाम्रो भारतवर्षमा जन्मेका हामी नारी यसै पनि हामी अरूभन्दा धेरै अधिकार हामी अगाडि बढी पाएर आएका छौँ কিছু ঠাই বিশেষে নারী সকলক বেশি অত্যাচার করা হয়েছে কিন্তু বিশেষকে ভারতীয় সভ্যতাত নারী সকলক সদায় অগ্রাধিকার দেওয়া হয়েছে আৰু আজিৰ দিনলৈকেও অগ্রাধিকার দিয়া হয়েছে বুলি মই তাতকৈ ক'ব পাৰোঁ আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যেনেকে কিছু ব্যতিক্ৰম আছিল যেনেকে মই ক'ব পাৰোঁ মোৰ 5 জনী বাই ভনীৰ ভিতৰত 2 জনী স্কুল যায় 3 জনী যাব নোৱাৰে ঘৰৰ কাম কৰিব লাগে গতিকে এনেকুৱা ধৰণৰ সমস্যাটো সবৰ হৈছে